এয়া আমাৰ পতাকা উত্তোলন কাৰ্যসূচীৰ বাবে আগবাঢ়িছে মাননীয় মন্ত্ৰী সকলোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সবিনয় অনুৰোধ কৰিছোঁ। এয়া সুন্দৰভাৱে ত্ৰিৰংগা পতাকা উত্তোলন হৈছে ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ আজিৰ এই পবিত্ৰ দিনটো। উপস্থিত শ্ৰদ্ধাৰ মুক্তিযুঁজাৰুসকল আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ, সন্মানীয় জনপ্ৰতিনিধিসকল, আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকল, চৰকাৰী বিষয়া, কৰ্মচাৰীসকল, সাংবাদিক বন্ধুসকল, মৰমৰ ছাত্ৰ ছাত্ৰী আৰু পৰম শ্ৰদ্ধাৰ নগাঁওবাসী ৰাইজ, পোনপ্ৰথমে আপোনালোক সকলোকে গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু সম্ভাষণ জ্ঞাপন কৰিলোঁ। এই শুভ মুহূৰ্তত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ প্ৰমুখ্যে দেশৰ স্বাধীনতাৰ বাবে চূড়ান্ত ত্যাগ স্বীকাৰ কৰা মহান স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমাৰ সংবিধানৰ খচৰা প্ৰস্তুতি সমিতিৰ অধ্যক্ষ ডক্টৰ ভীমৰাও আম্বেদকৰ আৰু সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সন্মিতে এই গণৰাজ্যৰ প্ৰতিষ্ঠাপক মনীষীসকললৈ মই শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। সীমান্তত নিয়োজিত হৈ দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ বাবে অহৰ্নিশে সেৱা আগবঢ়োৱা সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ বীৰ জৱানৰ লগতে অসম আৰক্ষী বাহিনীক এই চেগতে মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইংৰেজৰ শাসনৰ পৰা মাতৃভূমিক মুক্তিৰ স্বাৰ্থত সমগ্ৰ দেশৰ লগতে নগাঁও জিলাৰো বহু কেইবাগৰাকী বীৰ বীৰংগনাই নিজৰ জীৱনৰ আহুতি দিছিলে। ভগীৰাম ফুট, ভোগেশ্বৰী ফুকননী, লক্ষীকান্ত হাজৰিকা, বেলাৰাম ফুট, হেমৰাম বৰা, কলাই কোচ, হেমৰাম পাটেল, গুণাভিৰাম বৰদলৈ আৰু তিলক ডেকাৰ দৰে অবিভক্ত নগাঁও জিলাৰ বীৰ শ্বহীদসকলৰ অসমৰ অমৰ দেশ প্ৰেম আজিও অসমৰ বুৰঞ্জী, ভাৰতৰ বুৰঞ্জীৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ হৈ আছে। ইংৰেজ চৰকাৰে জাপি দিয়া অত্যাধিক কৰ কাটলৰ বিৰুদ্ধে 1861 চনৰ 18 অক্টোবৰত সংঘটিত এই বিদ্ৰোহত ইংৰেজ সেনাবাহিনীৰ অমানসিক গুলীবৰ্ষণৰ নিহত হোৱা সৰ্বসাধাৰণ কৃষকৰ লগতে কেইবা কৃষক আহত হৈছিল আৰু বহুতক কাৰাবন্দী কৰা হৈছিল।
ব্ৰহ্মপুত্ৰ উপত্যকাৰ এই প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰিৰ ধেৱা নামেৰে আজিও অসমৰ বুৰঞ্জীত জিলিকি আছে। অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি বটদ্ৰৱা ধামেৰে সমৃদ্ধ এই নগাঁও জিলাৰ সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱা, নমস্য সাহিত্যিক লক্ষীনন্দন বৰা, মহিম বৰা, দেৱকান্ত বৰুৱা, নৱকান্ত বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া, ৰত্নকান্ত বৰকাকতি, ৰুদ্ৰ বৰুৱা, যোগেশ্বৰ শৰ্মা, সূৰ্যকান্ত ভূঞা, বিৰিঞ্চি কুমাৰ বৰুৱা, ভোলাৰাম বৰুৱা, খগেন মহন্ত, পাৰবিন চুলতানা প্ৰমুখ্যে অসমীয়া কলা সংস্কৃতিৰ কেইবাগৰাকীও নমস্য ব্যক্তিৰ উপজা ঠাই হল নগাঁও জিলা। স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱৰো গৃহভূমি এই নগাঁও জিলাই। এই ঐতিহাসিকখনত এইসকল মহান মনীষীসকলৰ জন্মভূমি নগাঁও জিলাত ৰাইজক সম্বোধন কৰিবলৈ পায় আৰু গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব পায় মই গৌৰৱ আৰু আনন্দ অনুভৱ কৰিছো। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে অমৃতকালৰ অমৃত স্বপ্ন দেশবাসীৰ চেতনালৈ সঞ্চাৰিত কৰিছে। 2047 চনৰ স্বাধীনতাৰ 100 বছৰ পূৰ্তিৰ গৌৰৱময় ক্ষণত আমি যিখন ভাৰতবৰ্ষ পাবলৈ সক্ষম হম, এই ভাৰতবৰ্ষ বিশ্বৰ এখন আগশাৰীৰ দেশ হ'ব। এই মহৎ আবেগ ইতিমধ্যে দেশৰ সৰ্বজনৰ স্পৰ্শ কৰিছে আৰু প্ৰধানমন্ত্ৰীৰ নেতৃত্বত দেশৰ বিভিন্ন খণ্ডত অগ্ৰগতিৰ যাত্ৰা আৰম্ভ হৈছে। একেলগে ৰাজ্যৰ দূৰদৰ্শী আৰু দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ ৰাজ্য চৰকাৰখনেও অসমক ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত অন্যতম এখন ৰাজ্য হিচাপে প্ৰতিষ্ঠাৰ বাবে দৃঢ়তাৰে অগ্ৰসৰ হৈছে। বিগত 3.5 বছৰত আমি অৰ্থনীতি, আন্তঃগাঁথনি, সামাজিক ন্যায়, শান্তি, সম্প্ৰীতি, মহিলা সবলীকৰণ, যুৱ নেতৃত্বৰ উন্নয়ন সাধন আৰু সুশাসনৰ দিশত গুৰুত্ব প্ৰদান কৰি এখন সমৃদ্ধিশালী অসমৰ এক শক্তিশালী ভেটি স্থাপন কৰাৰ ইচ্ছা কৰিছো আৰু এই কাৰণে দিনে ৰাতি কামো চলি আছে। আপোনালোকে নিশ্চয়কৈ অনুভৱ কৰিছে যে আমি আমাৰ লক্ষ্যত উপনীত হ'ব পৰাকে সঠিক পথেৰে আগুৱাই আছো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক নেতৃত্ব দি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।